নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। এতিয়া আহিছোঁ মাহঁতৰ লগত ঔটেঙা নিবলৈ। মাহঁত আগত গৈ আছে আৰু মই আহি আছোঁ। ৰ'দটো চাওক কেনেকৈ ওলাই আছে আৰু এইখিনি আছে আমাৰ ৰোৱা আৰু ঔটেঙা গছ সৌজোপা তাত আছে। তো এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিম। পানী গছকি সৌজোপালৈ গৈ আছোঁ। আমাৰ মায়ে গাড়ীকে লৈ মেলি আগত গমন কৰিছে। আমাৰ মায়ে ঔটেঙা পাৰি আছে। মাছৰ লগত বনিব ঔটেঙা। এইখন কোনোবাই জাল পাতি থৈছে। আৰু এইখন হৈছে আমাৰ পথাৰ। বৰ ভাল কৰিছ। আপেলটো বোলে আপেলটো গোটে গোটাই দিব লাগে। এটা হৈ আছে ববজনী আমাৰ মাটিতে মায়ে পাই আনিছে। সৌৱা ফুটি মেলি সকাম নিকাম পাতে যদি ফোন এটা কৰি দে। ফোন কৰি আছে পালোঁ বুলি মোবাইলটো। কেইদিন যে পাইছা আজি এসপ্তাহে হ'ল। এসপ্তাহ 4-5 আমি মোবাইল গৈছোঁ। মোবাইল আনি নাই ফোন হ'লেও দেখা নাই। এইটো ফোন 6 দিনৰ পিছত পাইছে। বোকা পা উদ্ধাৰ হৈছে ইয়াত পানী নাহোঁ আৰু মই ৰাতিও মাৰিছোঁতো। নহয় সেইদিনাখনি হেৰুৱাৰ দিনা ৰাতি ডিষ্টাৰ্ব হাত মেলি গৈছে। বৰষুণ চৰষুণ নাই বাৰু। এইজনী হৈছে আমাৰ ঘৰ ছাগলী। সৌজনীও হৈছে এইজনী ছাগলী। সৌৱা ৰৈ আছে মাটি। এইবিলাক হৈছে আমাৰ মাটি, কিন্তু শুকান হৈ আছে। যেতিয়া বৰষুণ দিব তেতিয়া ৰুম। সৌজোপা হৈছে আমাৰ অমৰা। পুৰা লাগি আছে। সৌকেইটা পাই মেলি আনিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।